অসমৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰি 17 ফেব্ৰুৱাৰী সোমবাৰে অসম বিধানসভাৰ অধিৱেশন বহিল কোকৰাঝাৰত বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত। ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা বহন কৰি ঐতিহ্যমণ্ডিত কোকৰাঝাৰত আৰম্ভ হ'ল অসম বিধানসভাৰ 2025 চনৰ বাজেট অধিৱেশনখনি। এই অধিৱেশনক লৈ উৎসৱমুখৰ পৰিৱেশ কোকৰাঝাৰত। গুৱাহাটীৰ পৰা বাছেৰে গৈ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা চৌহদত উপস্থিত হোৱাৰ লগে লগে মন্ত্ৰী বিধায়কসকলক আদৰণি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা চৌহদত উপস্থিত হোৱাৰ পাছত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচি বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে আদৰণি জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ ঐতিহাসিক কোকৰাঝাৰ অধিৱেশনৰ। ইয়াৰ পাছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত কালচোৱাত মৃত্যুবৰণ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, অসম বৈভৱ ৰতন টাটা আৰু আন বিশিষ্ট ব্যক্তিসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশেষভাৱে অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰাৰ বিষয়টো উত্থাপন কৰি অসমীয়া ভাষাৰ চহকী ইতিহাসৰ বিষয়ে উল্লেখ কৰে। অধ্যক্ষ দৈমাৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই অহাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা 2013 আৰু 2014 সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে জড়িত অভিযোগ আৰু দুৰ্নীতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিকে শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগৰ 2খন প্ৰতিবেদন দাখিল কৰে। সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে 2024-25 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহ উপস্থাপন কৰে। আনহাতে 6ষ্ঠ অনুসূচীৰ অধীনত গঠিত বিটিচি বিধানসভা ভৱনত অনুষ্ঠিত অসম বিধানসভাৰ এই ঐতিহাসিক অধিৱেশনত অধ্যক্ষৰ উদ্যোগিতানত অসমৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা হয়। এই আলোচনাত শাসক বিৰোধী উভয় পক্ষৰ সদস্যসকলে অংশগ্ৰহণ কৰি 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ উন্নয়নৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। অধিৱেশনৰ প্ৰথম দিনটোৰ অন্তিম কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মাই ৰাজ্যপালৰ ভাষণৰ বাবে ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে আৰু বিধায়ক তেৰছ গোৱালাই এই প্ৰস্তাৱ সমৰ্থন কৰে। কোকৰাঝাৰত অনুষ্ঠিত এই ঐতিহাসিক অধিৱেশনৰ সামৰণিৰ পাছত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই অধিৱেশন আৰু অধ্যক্ষৰ উদ্যোগ শিতানত হোৱা আলোচনাৰ বিষয়ে এইদৰে কয়। বহুত ধুনীয়াকৈ ইয়াত আমাৰ বিধায়কসকলে পাৰ্টিচিপেট কৰিলে, মানে যিবিলাক বিষয়ত আলোচনা হৈছিলে সবে যোগাত্মক দিশত বিভিন্ন ধৰণৰ সাজেশন দিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ধুনীয়াকৈ তেওঁৰ ভাষণত অলৰেডি 6 শিডিউল এৰিয়াত কি কৰা হৈছে, কি কৰিব আৰু ইয়াৰ পৰাই তেখেতে কিছুমান অলৰেডি ঘোষণা কৰিলে। গতিকে সেইটোৰ দ্বাৰা যথেষ্ট 6 শিডিউল এৰিয়াৰ মানে মানুহখিনিৰ মানে যেটো আকাংক্ষা এইবিলাক পূৰণ মানে হৈ যাব। তাৰ মানুহখিনিয়ে বহুতখিনি এটা সদায় কিবা থাকে কি আমাৰ প্ৰতি কি, কিন্তু আজি মুকলি আলোচনাটো পাই ফালে সবে গম পালে যে অসমৰ সকলোই 6 শিডিউলৰ মানুহৰ লগত মানে কনচাৰ্ন আৰু তেওঁলোকেও বিচাৰে কি 6 শিডিউল মানে ভাল হ'ব লাগে, উন্নয়ন হ'ব লাগে, বিভিন্ন সমস্যাবিলাক সমাধান হ'ব লাগে। গতিকে ইয়াক খুবেই ভাল আৰু কোকৰাঝাৰত মানে যেটো পৰিৱেশ আমাক দিলে ইয়াৰ বিধানসভা, ইয়াৰ চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া, কাতিৰাম বড়ো ডাঙৰীয়া, ইয়াৰ ডিসি এসপি মানে গোটেই যিমান যি আছে বিষয়া কৰ্মচাৰী বিটিচিৰ আমাৰ যিমান ডেপুটি মানে চিফ ডেপুটি স্পিকাৰ গোটেই এমএলএ আৰু ইয়াৰ বিষয়াসকল মানে
বহুত ভাষা নাই আৰু ধন্যবাদ দিবলৈ আমি কোনো ফিলে নকৰিলোঁ মানে মুখ্যমন্ত্ৰীয়ে বিটিআৰ কাৰণটো অলৰেডি 500 কোটি টকাটো ঘোষণা কৰিলে তাৰ বাদেও অন্যান্য আঁচনি স্কিম সেইবোৰ তেখেতে অলৰেডি ঘোষণা কৰিছে আৰু বিভিন্ন মানে প্ৰজেক্টৰ মানে উদ্যোগ লোৱাৰ কথা আৰু উন্নয়নৰ কাৰণে উদ্যোগ লোৱাৰ কথা ক'লে আজি মাইণ্ড পিচফুল মানে চিটি যিটো ভূটানত হ'ব আমাৰ বাউণ্ডাৰী কোকৰাঝাৰ আৰু চিৰাঙত তাক লৈ BTC অঞ্চলৰ উন্নয়ন কৰাৰ কাৰণে ৰজাৰ লগত ভূটানৰ ৰজাৰ লগত আলোচনা কৰাৰ পিছত তেখেতে মানে যিখিনি এই বিষয়ে আলোচনা হৈছে সেইটো লৈ এই অঞ্চলখন উন্নয়ন কৰাৰ উদ্যোগটো চৰকাৰ ফালৰ পৰা ল'ব বুলি ক'লে কোকৰাঝাৰত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বাকী কাৰ্যসূচীসমূহ 19 ফেব্ৰুৱাৰীৰ পৰা দিছপুৰত স্থায়ী ভৱনত অনুষ্ঠিত হ'ব অহা 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 বৰ্ষৰ বাজেট সদনত উত্থাপন কৰিব